আসসালামু আলাইকুম ওয়া বারাকাতুহু। যেহেতু এইটো মুহৰৰমৰ মাহ চলি আছে আৰু মুহৰৰম মাহৰ কিছু কথা আমাৰ মাজত বহুতো কনফিউজন থাকে যে মুহৰৰম মাহত কেনেকৈ আমল কৰিব লাগে, এই মাহত ৰোজা ৰাখিব লাগে, কেইটা ৰোজা ৰাখিব লাগে, কেতিয়া ৰোজা ৰাখিব লাগে, তাৰ বিষয়ে আজি আলোচনা কৰোঁ বুলি ভাবিছোঁ। যে মুহৰৰম মাহটো যিটো মাহ, এইটো বহুত সন্মানীয় মাহ আৰু এইটো আল্লাহ তাবাৰক ওয়া তাআলাই কুৰাণ মজিদত সূৰা তৌবাত ফৰমাইছে যে আল্লাহৰ ওচৰত মাহ হিচাপে 12টা মাহ আল্লাহৰ ওচৰত, আৰু এই 12টা মাহৰ ভিতৰত আল্লাহ তাবাৰক তাআলাই 4টা মাহ সন্মানীয় বুলি ঘোষণা কৰিছে, আৰু এই মুহৰৰম মাহটোৱেই 4টা মাহৰ ভিতৰত এটা মাহ হয়। গতিকে এই মাহটো আল্লাহে সন্মানীয় বুলি কৈছে, আল্লাহে ঘোষণা কৰিছে সন্মানীয় বুলি। আৰু এই মাহটোত বহুত ফজিলত আছে, আৰু এই মাহটোত হাদিছ শৰীফৰ দ্বাৰা আমি গম পাওঁ যে এই মাহটো আল্লাহ তাবাৰক ওয়া তাআলা আল্লাহৰ মাহ বুলি কৈছে। হাদিছ শৰীফত নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে মুহৰৰম মাহটো এইটো আল্লাহৰ মাহ হয়, শাহৰুল্লাহ বুলি কৈছে, এইটো আল্লাহৰ মাহ হয়। এইটো মাহৰ বেছিকে ৰোজা ৰাখিব লাগে। হাদিছ শৰীফত আহিছে যে ৰমজানৰ ৰোজাৰ পিছত চবতকে আফজল ৰোজা হৈছে মুহৰৰম মাহৰ ৰোজা। গতিকে আমি এইটো মাহত বেছি ৰোজা ৰখাৰ চেষ্টা, পাৰিলে গোটেই মাহ ৰোজা ৰাখিব লাগে, নহলে যোনে যিমান পাৰো আমি বেছি বেছি ৰোজা ৰাখিব চেষ্টা কৰিব লাগে। নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমাইছে যে আফজালুস সিয়ামি বাদা ৰমজান শাহৰুল্লাহিল মুহৰৰম, যে মুহৰৰম মাহৰ ৰোজা ৰমজানৰ ৰোজাৰ পাছত সকলোতকৈ আফজল ৰোজা হৈছে মুহৰৰম মাহৰ ৰোজা। এটা দিনৰ কথা কোৱা নাই, মুহৰৰম মাহৰ ৰোজা, যিটো আল্লাহৰ মাহ হয়। সকলোতো আল্লাহৰ মাহ হয়, কিন্তু এই মাহৰ লগত আল্লাহৰ নামটো সংযোগ কৰাৰ কাৰণে এই মাহটোৰ সন্মান আৰু বাঢ়ি যায়। গতিকে এইটো মাহত আমি যিমান পাৰো বেছি বেছি ৰোজা ৰাখিব লাগে, বেছি বেছি ইবাদত কৰিব চেষ্টা কৰিব লাগে। তাৰ পাছত হ'ল 10 মুহৰৰমৰ যিটো ৰোজা, অৰ্থাৎ আশুৰা ৰোজা বুলি আমি কওঁ, সেই ৰোজাটো কেতিয়া ৰাখিব লাগে, কেইটা ৰাখিব লাগে, তাৰ ওপৰতো হাদিছ শৰীফত কেনেধৰণৰ উল্লেখ আহিছে। আচলতে হৈছে মুহৰৰম মাহৰ 10 তাৰিখটো এইটো ফজিলতৰ দিন হয়, আশুৰা দিন হয়। ইয়াৰ ওপৰতো নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমাইছে সিয়ামু ইয়াউমি আশুৰা আহতাসিবু আলাল্লাহি আন ইউকাফিরা সানা আল্লাতী ক্বাবলাহু, যে আশুৰাৰ ৰোজা অৰ্থাৎ মুহৰৰমৰ 10 তাৰিখৰ যিটো ৰোজা, এই ৰোজাটো ৰাখিলে নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমাইছে যে মই আশা কৰো যে আগৰ এক বছৰৰ গুনাহসমূহ আল্লাহ তাবাৰক তাআলাই মাফ কৰি দিব। যে এটা ৰোজাৰ দ্বাৰা যদি আমাৰ এক বছৰ সৰু সৰু গুনাহ, যিবিলাক সগীৰা গুনাহ মাফ হৈ যায়, তেতিয়াহ'লে কিমান ফজিলতৰ ৰোজা হ'ব। তেতিয়াহ'লে আমি এই ৰোজাটো ৰখাৰ আমি চেষ্টা কৰিব লাগে। গতিকে আশুৰাৰ ৰোজাটো আমি যিমান পাৰো, গোটেই মাহৰ ৰোজা যদি ৰাখিব নোৱাৰো, এই মুহৰৰম মাহৰ যদি বেছি বেছি ৰোজা ৰাখিব নোৱাৰো, তথাপি আশুৰাৰ ৰোজা অৰ্থাৎ 10 তাৰিখৰ ৰোজাটো ৰাখি আমাৰ চেষ্টা কৰিব লাগে। আৰু এটা হাদিছত আহিছে, নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমাইছে যে ইহুদীসকলে এই 10 তাৰিখৰ ৰোজাটো ৰাখে, সেইকাৰণে ইহুদীসকলৰ মুখালিফত কৰিবৰ কাৰণে এই ৰোজাটোৰ লগত আৰু এটা ৰোজা মিলাই পেলাই আমি ৰাখিব লাগে। অৰ্থাৎ 9 মুহৰৰমৰ ৰোজাটো নহলে 10 মুহৰৰমৰটো ৰাখি তাৰ পাছত 11 মুহৰৰমৰ ৰোজাটো আমি ৰখাৰ চেষ্টা কৰিব লাগে। হাদিছ শৰীফত এনেকৈ আহিছে সুমু ইয়াউমি আশুৰা ওয়া খালিফু ফীহিল ইয়াহুদা সুমু ক্বাবলাহু ইয়াওমান আও বা'দাহু ইয়াওমান, যে তোমালোকে আশুৰাৰ ৰোজা ৰাখা, আৰু এই ৰোজাটো ৰাখিব গৈ তোমালোকে ইহুদীসকলৰ মুখালিফত কৰিবা, হয়তো এদিন আগৰ এটা ৰোজা ৰাখি ল'বা, নহলে এদিন পিছত আৰু এটা ৰোজা ৰাখি ল'বা। আৰু নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া গম পাইছিল যে ইহুদীসকলে এই ৰোজা ৰাখিছিল, তেতিয়া নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে নিজে ফৰমাইছিল যে অহা বছৰ যদি মই জীয়াই থাকো, আল্লাহে যদি মোক জীয়াই ৰাখে, তেতিয়াহ'লে মই এই ৰোজাৰ লগত আৰু এটা ৰোজা মই মিলাই ৰাখিম। গতিকে ইহুদীসকলৰ লগত যাতে মুছাবা নহয়, তাৰ কাৰণে আমি 10 মুহৰৰমৰ ৰোজাটোৰ লগত 9 মুহৰৰমৰ ৰোজাটো মিলাই ৰাখি ল'ম, নহলে 11 মুহৰৰমৰ ৰোজাটো আমি ৰাখি ল'ম। তেতিয়াহ'লে এই বছৰৰ 2026ৰ 1448 হিজৰী, এই বছৰৰ হ'ব 26 জুন তাৰিখ শুক্ৰবাৰে 10 মুহৰৰম অৰ্থাৎ আশুৰা। সেইকাৰণে আমি তাৰ আগত বৃহস্পতিবাৰৰ 25 জুন তাৰিখৰ যিটো ৰোজা 9 মুহৰৰম, সেই তাৰিখৰ ৰোজাটো অৰ্থাৎ বৃহস্পতিবাৰৰ ৰোজাটো পাৰিলে আমি ৰাখো, নহলে শনিবাৰৰ ৰোজা, শুক্ৰবাৰৰ ৰোজাটো ৰাখি পেলাই 26 তাৰিখ শুক্ৰবাৰ আৰু 27 তাৰিখ শনিবাৰৰ ৰোজাটো পাৰিলে আমি ৰখাৰ চেষ্টা কৰো। যদি আমি দুটা ৰোজা ৰাখো, তেতিয়াহ'লে আমাৰ কাৰণে বেছি ভাল হ'ব, বেহতাৰ হ'ব, আৰু ইহুদীসকলৰ মুখালিফত কৰা হ'ব। গতিকে এই মাহটো যিহেতু আল্লাহে সন্মানীয় বুলি কৈছে, এই মাহটোত ইবাদত কৰি পেলাই আমিও এই মাহটোত সন্মান জনাও, আৰু নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামৰ এটা সুন্নত জিন্দা কৰো।
আল্লাহ তাবাৰক তাআলা আমাক সকলোকে এই মাহত বেছি বেছি ইবাদত কৰাৰ তৌফিক দান কৰক আৰু নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত অনুসৰি জীৱন যাপন কৰাৰ তৌফিক দান কৰক।